ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি অক্টোবৰ মাহৰ 5 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজিৰ বিশেষ দিনটো আগবাঢ়িছোঁ আজিৰ তিথি হ'ব শুক্লা কৰিদশী তিথি আজি নক্ষত্ৰ হ'ব শতভিষা নক্ষত্ৰ তাৰ পিছতে পূব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব গণ্ড যোগ তাৰ পিছতে বৃদ্ধি যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব কুম্ভ ৰাশি তাৰ পিছতে মীন ৰাশি আৰম্ভ হ'ব আজি জন্মত কুম্ভ ৰাশি বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ দেৱৰীগণ মৰণত এক পদোষ আজি যোগিনী দক্ষিণত আজি সূৰ্য উদয় হ'ব 5:20 সূৰ্যাস্ত সম হ'ব 5:02 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰতিদিনৰ দৰে আগতেকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মীৰ কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ আজি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে বৃষ ৰাশি কৰ্কট ৰাশি কুম্ভ ৰাশি আৰু বৃশ্চিক ৰাশি আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ ৰাশিফল কেইটাৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিছুদিনৰ পৰা আপুনি সন্মুখীন হোৱা সমস্যাৰ পৰা আজি অলপ হ'লেও সকাহ পাব বুলি কৈছে দিনটো প্ৰথম ভাগত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি পৰিস্থিতি যথেষ্ট উন্নতি সাধন কৰিব আজি বিৰোধী পৰাজিত হ'ব যিসকলে আপোনালোকক বেয়া দৃষ্টিৰে চাইছিল সেইসকলে হাৰ মানিব যিকোনো বিচাৰাধীন চৰকাৰী বিষয় আজিৰ দিনটোত সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰক বুলি কৈছে আজি ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ বিশেষ প্ৰচেষ্টাৰ প্ৰয়োজন আছে সকলোৰে লগত বিশেষকৈ মিলাপ্ৰীতি ৰাখিব সন্তানৰ কিন্তু কাম কাজত আৰু বন্ধু বান্ধৱীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে বিশেষকৈ বিবাহিত লোকসকলে ধ্যান ৰাখিব লাগিব আজি বৈবাহিক জীৱনত বিশেষকৈ সুখ সমৃদ্ধি বৃদ্ধি পাব বিবাহিত লোকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক বিশেষকৈ উপযুক্ত পথ প্ৰদৰ্শন কৰাটো আজি আপোনালোকৰ দায়িত্ব হ'ব বুলি কৈছে একে সময়তে আজিৰ দিনটোত এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে আজি যিকোনো ভ্ৰমণ পিছুৱা দিয়াটো উত্তম বুলি কৈছে কৰ্মক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত বৰ্তমান পৰিস্থিতিৰ বাবে আপুনি কৰা পৰিৱৰ্তনসমূহৰ ওপৰত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰক কিয়নো ইয়াৰ দ্বাৰা অতি সোনকালে উপকাৰী ফলাফল পোৱা যাব চৰকাৰী বিষয়ত সহকৰ্মীৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব আজি দিনটোৰ প্ৰথম ভাগত ঘৰখনত শান্তি এটা পৰিৱেশ থাকিব বিপৰীত লিংগৰ বন্ধুক লগ পালে আনন্দৰ সৃষ্টি হ'ব বন্ধুত্ব গভীৰ হ'ব বুলি কৈছে ঋতুভিত্তিক সৰু সৰু ৰোগবোৰ বিশেষকৈ আপোনালোকক অসুবিধাজনক হ'ব পাৰে সেই ৰোগে অসুবিধা দিব পাৰে গতিকে দিনটো প্ৰথম ভাগৰে পৰা যোগাসন ব্যায়াম খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক কোনো ধৰণৰ গাফিলতিৰ পৰা আঁতৰি থাকক বুলি কৈছে আজি দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ এই সময়ত ধৈৰ্যৰ প্ৰয়োজন আছে কিছুমান প্ৰত্যাহ্বান গ্ৰহণ কৰিলে আপোনালোকৰ বাবে সফলতাৰ পথ মুকলি হ'ব আজি প্ৰভাৱশালী ব্যক্তিৰ সহায় আপোনালোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায় বুলি প্ৰমাণিত হ'ব আৰু কঠোৰ পৰিশ্ৰম অনুসৰি উপযুক্ত ফলাফল লাভ কৰিব যদি কোনো সম্পত্তি ক্ৰয় বা বিক্ৰীৰ কাম চলি আছে তেন্তে আজিৰ দিনটোত চুক্তি চূড়ান্ত হ'ব পাৰে মাজে মাজে কিছুমান বিশেষ পৰিস্থিতিত বাধাৰ সৃষ্টি হ'ব পাৰে সংগঠিত মন এটা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ জয়ৰ পিছত আপুনি কিবা এটা কামত যেতিয়া ছাকচেছ হ'ব সফল হ'ব সেই সময়খিনি বিশেষকৈ ইগ' আৰু অহংকাৰে আপোনালোকক আগুৰি ধৰিব পাৰে গতিকে সাৱধান হওক তেনেধৰণৰ ভাৱবোৰ মনত উদয় হ'বলৈ নিদিব কেতিয়াও বেছিকৈ গৌৰৱ নকৰিব গতিকে সাৱধান হওক অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা যিমান পাৰে আঁতৰি থকাটোৱে আজিৰ দিনটোত উত্তম হ'ব গতিকে যিখিনি কামত ভ্ৰমণ কৰিব লাগে যাব লাগে তেনে কামতে আপোনালোকে যাওক বুলি কৈছে অৰ্থাৎ এই সময়খিনিত নিজৰ কৰ্মক্ষেত্ৰত সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰি ৰাখক আজি বাহিৰৰ কাম কাজৰ বাবে গ্ৰহৰ যি অৱস্থান অনুকূল বুলি কৈছে আজি বিপণন সম্পৰ্কীয় সকলো কাম পিছুৱাই দিয়াটো ভাল হ'ব দিনটো দ্বিতীয়াৰ্ধত কিয়নো ইয়াৰ ফলত কোনো লাভ কম আছে সময়মতে কাগজ পত্ৰ সম্পূৰ্ণ কৰক আজিৰ দিনটোত যদি টাইম আছে ঘৰখনত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব কিন্তু বিপৰীত লিংগৰ বন্ধুৰ বাবে অলপ অসুবিধাও হ'ব পাৰে আজি মেঘ ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব দিনটোৰ শেষৰ দলত বিশেষকৈ মানসিক চাপৰ ফলত আপুনি উদ্বিগ্নতাৰ অনুভৱ কৰিব পাৰে কিছু টেনশ্যনৰ বাবে যাৰ ফলত আপোনালোকৰ শাৰীৰিক যি ক্ষমতা হ্ৰাস পাব পাৰে
কিছু টেনশ্যন থাকিব দিনটো শেষ অৰ্ধত ধ্যান আৰু যোগাসনৰ ওপৰতো গুৰুত্ব দিব নিজৰ ভাল লগা কামতো কিছু আপোনালোকে টাইম স্পেন্ড কৰিব সময় অতিবাহিত কৰিব অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 আজি উদীয়মান সূৰ্য দেৱতাক আপোনালোকে পানী আগবঢ়াওক নিজৰ কৰণীয় কামখিনি কৰক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ কমেন্ট বক্সত অকমান সময়লে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব বৃষ ৰাশি আপুনি ঘৰতে ধৰ্মীয় বা আধ্যাত্মিক অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিব পাৰে যদি কৰে আজি আপোনালোকৰ মনত ইতিবাচক শক্তি আহিব ঘৰখনত বিশেষকৈ সুখ সমৃদ্ধি বৃদ্ধি পাব আজি আপোনালোকৰ নীতিগত পন্থাই আপোনাক সমাজত সন্মানিত কৰি ৰাখিব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল দেখিব আজি দুপৰীয়াৰ পিছত পৰিস্থিতি কিছু প্ৰতিকূল হৈ পৰিব পাৰে যদি আপোনালোকৰ কোনো সমস্যা চলি আছে আজি দিনটো প্ৰথম ভাগত তেন্তে বিশ্বাসযোগ্য বন্ধুৰ লগত আলোচনা কৰক ইয়াৰ দ্বাৰা নিশ্চয়কৈ ইয়াৰ সমাধান পোৱা যাব যদি কিবা এটা সমস্যা চলিছে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব যদি আপোনালোকৰ বন্ধুবৰ্গৰ বা আত্মীয়বৰ্গৰ পৰা যদি হেল্প বিচাৰে সহায় বিচাৰে সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে আজি বিবাহিত লোকসকলে বিশেষকৈ আপোনালোকৰ ল'ৰা ছোৱালীৰ কামকাজ বা সংগী বা সংগৰ ওপৰত কিন্তু তীক্ষ্ণ দৃষ্টি ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে দিনটোৰ প্ৰথম ভাগত এই সময়ত আয় আৰু খৰচ দুইটাই উপস্থিত থাকিব ব্যৱসায় বা বিনিয়োগৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন বা বদলিৰ বাবে পৰিস্থিতি বিকাশ ঘটিছে আজি এই সময়খিনি যিকোনো ৰিস্কি কামত বিনিয়োগ নকৰিব বুলি কৈছে কিয়নো আপুনি প্ৰতাৰিত বা কিছু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব যুৱক যুৱতীসকলৰ বন্ধুত্ব গভীৰ হৈ পৰিব আজি শাৰীৰিক দুৰ্বলতা আৰু ক্লান্তিৰ পৰা হাত সাৰিবলৈ জিৰণি আৰু ব্যায়ামৰ বাবে সময় ল'ব লাগে বুলি কৈছে দিনটো এই সময়খিনিত কিন্তু আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে আজি ব্যস্ততাৰ মাজতো সামাজিক আৰু ধৰ্মীয় কামকাজৰ বাবে সময় পাব বুলি কৈছে আজি আপোনালোকৰ কাম আৰু সংগঠিত বিশেষকৈ কামখিনি সংগঠিত হৈ থাকিব আৰু নিজৰ কামৰ ওপৰত বহুত বেছি গুৰুত্ব দিব উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পাৰে পজিটিভ পৰীক্ষাৰ ফলাফল বুলি কৈছে বা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলেও বিশেষকৈ কষ্টৰ অনুকূল ফল লাভ কৰিবলৈ গৈ আছে আজি কাৰোবাৰ ভুল পৰামৰ্শ মানি চলিলে ক্ষতিকাৰক হ'ব পাৰে গতিকে কাৰোবাৰ পৰামৰ্শ ফলো কৰাৰ আগতে বা কাৰোবাৰ কথা শুনাৰ আগতে কাৰোবাৰ পৰামৰ্শ মানি লোৱাৰ আগতে চাব সেই দিশখিনি ভাল নে বেয়া বা সেই কথাখিনি আপোনাক কেনে ধৰণৰ উপকৃত কৰিব গতিকে সেইখিনি ক্ষেত্ৰতো মনোনিৱেশ কৰাটো প্ৰয়োজন আছে একে সময়তে আজি মনৰ কথা শুনক বিশেষকৈ কাৰোবাৰ আবেগত পৰি পেলাই যিকোনো সিদ্ধান্ত নল'ব নিজৰ মাইণ্ডৰ কথা শুনিব বুলি কৈছে নতুন যোগাযোগ স্থাপন কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক কিবা এটা নতুনকৈ কাম কৰিব বিচাৰিছে আগবাঢ়ি যাব বিচাৰিছে প্ৰথমতে নিজৰ মনৰ কথাটো শুনক নিজৰ বিচাৰ বিবেচনা ইউজ কৰক বুলি কৈছে আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব যদি ভাল পৰামৰ্শ হয় নিশ্চয়কৈ একচেপ্ট কৰক নিশ্চয়কৈ উপকৃত হ'ব একেদৰে কৈছে যে ব্যক্তিগত কথা কাৰো লগত ভাগ বতৰা কৰাটো পৰিহাৰ কৰিব লাগে নিজৰ পাৰ্সোনেল কথা নিজৰ ব্যক্তিগত কথা কাৰো লগত বেছিকৈ প্ৰকাশ কৰিব নালাগে বুলি কৈছে আজি ব্যৱসায়িক কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব ব্যৱসায়িক যিখিনি কাম থাকিব সেই কামখিনি আপোনালোকে সময়মতে সম্পূৰ্ণ কৰিবলৈ পাৰিব বুলি কৈছে একে সময়তে এই সময়খিনিত ব্যৱসায়ত কিন্তু ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে একে সময়তে আজিৰ দিনটোত কৈছে যে চৰকাৰী চাকৰিত সানডে দিনটোতো কৰ্মৰত যিসকল লোক আছে উদ্ধতন বিষয়ৰ কিছু হেঁচা অটুট থাকিব বুলি কৈছে আজি ঘৰখনত সুখদায়ক পৰিৱেশে আজি আপোনালোকৰ মনটো বহুত বেছি শান্তি কৰি আনিব যেতিয়া ঘৰখনৰ মানুহখিনি সুখে থাকিব শান্তি থাকিব আপোনালোকে কামখিনি কৰি বহুত বেছি প্ৰাউড ফিল কৰিব বা আপোনালোকৰ কনফিডেন্স থাকিব অৰ্থাৎ আপোনালোকৰ আজিৰ দিনটোত খৰচৰ মাত্ৰা অধিক হ'ব পাৰে বুলি কৈছে অপ্ৰয়োজনীয় খৰচবোৰ কমাব লাগিব টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে একে সময়তে এই সময়খিনিত প্ৰেমৰ সম্পৰ্কবোৰো ঘনিষ্ঠ হৈ উঠিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ঢলৈ বা শেষৰ ভাগত অৱহেলাৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে নিজৰ শৰীৰ যত্ন নোলোৱাৰ বাবে নিজৰ স্বাস্থ্যৰ প্ৰতি কেয়াৰফুল নোহোৱাৰ বাবে নিজৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে বুলি কৈছে নিজৰ সঠিক যত্ন লওক আৰু যিমান পাৰে খোৱাবৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে মছলাজাতীয় খাদ্যবোৰ এভয়েড কৰিছিলক শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব সকলোৰে দিনটো শুভ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়
মিথুন ৰাশি আজি শিশু হাঁহিৰ লগত জড়িত ভাল খবৰ লাভ কৰিলে আপোনালোকৰ পৰিয়াললৈ বিশেষকৈ আনন্দৰ পৰিৱেশ কঢ়িয়াই আনিব। এটা ধৰ্মীয় অনুষ্ঠানো সম্ভৱ আজিৰ দিনটোত। যদি আপুনি কোনো মূল্যৱান ঘৰুৱাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ঋণ ল'ব বিচাৰে তেন্তে এই সময়খিনি কিছু ক্ষেত্ৰত বুদ্ধিমানৰ সিদ্ধান্ত হ'ব পাৰে। ধ্যান ৰাখিব দিনটোৰ প্ৰথম ভাগত কেতিয়াবা আপোনালোকৰ জেদিতাই বা জেদি স্বভাৱে সম্পৰ্কৰ ক্ষতি কৰিব পাৰে, অৱনতি ঘটাব পাৰে। সময় অনুসৰি বিশেষকৈ নিজৰ আচৰণত নমনীয় হোৱাটো গুৰুত্বপূৰ্ণ। আত্মীয়ৰ আৰ্থিক সমস্যা সমাধানত আপুনি সহায়ক হ'ব বুলি কৈছে, যাৰ ফলত কিছুমান গুৰুত্বপূৰ্ণ কামত বিলম্বও হ'ব পাৰে। আজি সম্পত্তি সম্পৰ্কৰ ব্যৱসায় দিনটোৰ প্ৰথম ভাগত সাৱধানতাৰ প্ৰয়োজন আছে। কোনো চুক্তি কৰাৰ আগতে নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। এটা প্ৰকল্পত এটা দলত কাম কৰিলে কৰ্মসংস্থাপনত থকা লোকসকলৰ বাবে অনুকূল ফলাফল পোৱা যাব। আজি ব্যক্তিগত মানসিক চাপে পৰিয়ালটোক আগুৰি ধৰিবলৈ নিদিব। নিজৰ সমস্যাবোৰ নিজে সমাধানৰ বাবে চেষ্টা কৰক। আজি জীৱনসংগী আৰু সন্তানৰ সৈতে কিছু সময় নিশ্চয়কৈ কটাব। দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ বিষ, মূৰৰ বিষৰ দৰে সমস্যা থাকিব পাৰে। বৰ্তমান বতৰৰ পৰা নিজকে আপোনালোকে বচাই চলাটো প্ৰয়োজন আছে আৰু সুষম খাদ্য আপোনালোকে বজাই ৰাখিব লাগিব বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত আৰ্থিক অৱস্থাৰ স্বাভাৱিক হৈ থাকিব, কিন্তু আজি আপুনি আপোনালোকৰ বাজেট ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সফল হ'ব। নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখি আগবাঢ়ি যাওক। আপুনি নিশ্চয়কৈ নিজৰ ভিতৰতে ইতিবাচক শক্তি অনুভৱ কৰিব বুলি কৈছে। যেতিয়া মনত কনফিডেন্স থাকিব, সাহস থাকিব, যেনেকুৱা ধৰণৰ সমস্যা নাহক সেই সমস্যাখিনি আপোনালোকে সলভ কৰি আগবাঢ়িব পাৰিব, সমাধান কৰি আগবাঢ়িব পাৰিব বুলি কৈছে। হয়তো আপুনি কোনো ঐশ্বৰিক শক্তিৰ আশীৰ্বাদ লাভ কৰিব পাৰে বুলি কৈছে। যিকোনো বিত্তীয় লেনদেনৰ ক্ষেত্ৰত, টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতাৰ প্ৰয়োজন আছে। অসাৱধান নহ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাক বিশেষকৈ অৱহেলা কৰাটো উচিত নহয়, অন্যথা ই ছাত্ৰ ছাত্ৰীসকলৰ ফলাফলত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আজি কোৱা হৈছে যে ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আজি আপোনালোকৰ দায়িত্ব আৰু কৰ্তব্য হ'ব বুলি কৈছে। ব্যৱসায়ত আপোনালোকৰ যি প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব। অৰ্থাৎ ব্যৱসায়ত যেনেকুৱা ধৰণৰ বিশেষকৈ আপোনালোকে কামত আগবাঢ়ি আছে, কষ্ট কৰি আছে, হাৰ্ড ৱৰ্কিং কৰিছে, সেই কষ্টৰ বা কঠোৰ পৰিশ্ৰমৰ যি ইতিবাচক ফল সেইখিনি পাব বুলি কৈছে। এই সমস্যাত সংঘাতপূৰ্ণ প্ৰৱণতা থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখক। যিসকলে মানুহৰ লগত তৰ্ক পেচাল হ'ব পাৰে, বেয়া মানুহ, তেওঁলোকৰ পৰা আঁতৰি থাকক। আজি লাভজনক ব্যৱসায়িক ভ্ৰমণো সম্ভৱ হ'ব পাৰে। আজি নিয়োজিত লোকসকলে কাৰ্যালয়ত উপযুক্ত আচৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। সকলোৰে লগত আণ্ডাৰষ্টেণ্ডিং ৰাখিব। প্ৰেমত কিছু ভুল বুজাবুজিৰ বাবে, বিশেষকৈ আপোনালোকৰ ভুল বুজাবুজিৰ বাবে আপোনালোকৰ সম্পৰ্কত কিছু ফাট মেলিব পাৰে। গতিকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব, সুবিধা অসুবিধা বুজি পাব লাগিব, মাইণ্ডটো বুজি পাব লাগিব। বিশেষকৈ আজি স্বামী স্ত্ৰীৰ মাজত সৰু সৰু কথা বতৰা বিশেষকৈ দিনটো দ্বিতীয়াৰ্ধত কিছু তৰ্ক পেচালৰ সৃষ্টি কৰিব পাৰে। সৰু এটা কিন্তু ডাঙৰ এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে। সৰু এটা সমস্যা ডাঙৰ এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে কিছু ক্ষেত্ৰত এৰা ধৰা মাজেৰেও আপোনালোকে চলিব লাগিব। স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে শেষৰটোত, কিন্তু অত্যধিক কামৰ বোজাৰ ফলত, বেছি কামৰ বোজাৰ লোৱাৰ বাবে বা কাম কৰি থকাৰ বাবে আপোনালোকৰ কিছু মূৰৰ বিষ, ভৰিৰ বিষ বা ভাগৰুৱা এটা অনুভৱ কৰিব পাৰে বুলি কৈছে। আজি মিথুন ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি সক্ৰিয় হ'ব, এক্টিভ হ'ব বুলি কৈছে। সেই অনুসাৰে তেওঁলোকে সফলো হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। একে সময়তে এই সময়খিনিত আপুনি কোনো অনুষ্ঠান বা সন্মিলনত উপস্থিত থাকিবলৈ আমন্ত্ৰণ লাভ কৰিব পাৰে বুলি কৈছে। এই সময়খিনি আৰ্থিক অৱস্থা স্বাভাৱিক হ'ব, কিন্তু আপুনি আপোনালোকৰ বাজেট ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সফল হ'ব। আজি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনি ঘৰখনৰ উন্নয়নৰ বাবে আপোনালোকে চিন্তা কৰিব, ঘৰখনৰ ডেভেলপ কৰাৰ বাবে আপোনালোকে চিন্তা চৰ্চা কৰিব, নিশ্চিতভাৱে সেইবোৰ সফল হ'ব। কিন্তু আপোনালোকে এই সময়খিনিত নিশ্চিত হওক যে ইতিবাচক চিন্তা কৰিলেহে ইতিবাচক ফল পাব। আজি আপোনালোকৰ আত্মবিশ্বাস আৰু উৎসাহে আপোনালোকৰ বহু সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ বজাই ৰাখিব লাগে, বহুত বেছি পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিব। আনৰ কামত হস্তক্ষেপ নকৰিব আৰু নিজৰ যি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে, উপকৃত হ'ব। কোনো পৰিস্থিতিৰ ফলত ৰাজহুৱা স্থানত তৰ্ক হোৱাৰ সম্ভাৱনা আছে, গতিকে সংযম বজাই ৰাখক। আত্মচিন্তা আৰু চিন্তাত কিছু সময় নিশ্চয়কৈ কটাব।
আজি ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ মৰ্যাদা আৰু স্বাস্থ্যৰ প্ৰতি দিনটোৰ প্ৰথম ভাগত কিন্তু সচেতন হ'ব লাগিব বুলি কৈছে। একে সময়তে ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত। এই সময়ত আপোনালোকৰ আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিব লাগিব। আজি ব্যৱসায়িক অংশীদাৰৰ সৈতে যোগাযোগত থাকক। কৰ্মৰ ক্ষেত্ৰত তৰ্কত লিপ্ত হোৱাটো মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, গতিকে তৰ্কৰ পেচাল কৰিব নালাগে। আজি ঘৰখনত সঠিক সম্প্ৰীতি আৰু শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয় দিনটোৰ প্ৰথম ভাগত। প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ থাকিব। স্বাস্থ্যৰ প্ৰতি দিনটোৰ প্ৰথম ভাগৰ সময়খিনিত সচেতন হওক, অসাৱধানতাৰ পৰিহাৰ কৰক আৰু সুৰক্ষাৰ নিয়ম কঠোৰভাৱে আপোনালোকে পালন কৰক বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ বিশেষকৈ কৈছে যে স্বাৰ্থপৰ বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক। তেওঁলোকৰ ভুল পৰামৰ্শ আপোনালোকক লক্ষ্যৰ পৰা বিচলিত কৰাব পাৰে, যাৰ ফলত আপুনি বহুত বেছি হতাশাৰ অনুভৱ কৰিব পাৰে। গতিকে বাহিৰৰ মানুহৰ ব্যক্তিত্ব মূল্যায়ন কৰিহে বা সেইসকল মানুহৰ বেকগ্ৰাউণ্ডটো জানিহে বা তেওঁলোকৰ কথাখিনি আপোনালোকে জনাৰ পিছতে তেওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰক বুলি কৈছে। নহ'লে কিছুমান ব্যক্তিয়ে আপোনালোকক লোকচানৰ সৃষ্টি কৰিব পাৰে বা কিছু বিপদত পেলাব পাৰে। কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটোত নিজৰ যি উপস্থিতি আপোনালোকে বজাই ৰাখিলে অতিকৈ লাভান্বিত হ'ব, কিয়নো আজি কামৰ বোজাৰ গধুৰ হ'ব পাৰে কিছু লোকৰ। আজি আনৰ পৰামৰ্শৰ বিবেচনা কৰি সকলো সিদ্ধান্ত লওক, বিশেষকৈ চাই ল'ব। নিজৰ কামৰ প্ৰতি ভালদৰে মনোযোগ দিয়ক। আজি আপুনি কিবা কাৰণত ঊৰ্ধ্বতন বিষয়ৰ পৰা তিৰস্কাৰ সন্মুখীন হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত। যিসকলে ছানডে দিনটোতো কৰ্মৰত, দেওবাৰৰ দিনটোতো বিভিন্ন কৰ্মৰ লগত জড়িত। বৈবাহিক জীৱনটো সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হ'ব বুলি কৈছে। আনকি আপুনি লগ পোৱাৰ সুযোগো পাব পাৰে। আজি গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ অসন্তুলিত খাদ্যাভ্যাস পৰিহাৰ কৰিব লাগিব। যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ শৰীৰৰ বাবে অপকাৰী বা আপোনালোকৰ হেল্থৰ বাবে অপকাৰী, সেই ধৰণৰ খাদ্যপাতিবোৰ পৰিহাৰ কৰিব লাগিব বা নাখাব। কিছু সময় আজি আপোনালোকে ব্যায়াম কৰিবলৈ নিশ্চয়কৈ সময় কটাব, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীৰাম। ওম নমঃ শিৱায়। সিংহ ৰাশি, আজি আপোনালোকৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। দৈনন্দিন কাম কাজৰ পৰা কিছু সময় আঁতৰাই কিছু নিজৰ কথা চিন্তা কৰক। আত্মচিন্তা আৰু আত্মনিৰীক্ষণত কিছু আপোনালোকে সময় কটালে মানসিক শান্তি পাব। ইয়াৰ দ্বাৰা বহুত আপোনালোকৰ জটিল কাম, টান কাম সংঘটিত কৰাৰ সুযোগ পাব। এই আত্মনিৰীক্ষণে বিশেষকৈ আপোনালোকৰ বাবে নতুন পথ মুকলি কৰিব। যদি আপুনি বহুত সমস্যাৰ বিশেষকৈ জৰ্জৰিত হৈ আছে, সমস্যাত পৰি আছে, প্ৰব্লেম ফেচ কৰি আছে, তেনে ক্ষেত্ৰত যদি আপোনালোকে অলপ সময় নিজকে সময় দি অলপ সময় ভাবে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, ধীৰে স্থিৰে শান্ত মনেৰে, যাৰ আপোনালোকৰ ভাল লগা ঠাইত হওক বা আপোনালোকে বহি পেলাই নিজে চিন্তা কৰক যে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব। সেইখিনি ক্ষেত্ৰত যদি গুৰুত্ব দিয়ে নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত ইতিবাচক কিছুমান উত্তৰ আপোনালোকে লাভ কৰিব, প্ৰশ্নৰ উত্তৰ পাব বুলি কৈছে। যিকোনো অবৈধ কামত লিপ্ত হ'লে সুনামৰ ক্ষতি হ'ব পাৰে, সাৱধান হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে বন্ধু বান্ধৱী আৰু নেতিবাচক প্ৰৱণতা থকা কাৰ্যকলাপৰ পৰা যিমান পাৰে আঁতৰি থকাটোৱে উত্তম বুলি কৈছে। আঁতৰি থাকক, নহ'লে ছাত্ৰ ছাত্ৰীসকলৰ বা তেওঁলোকৰ পঢ়া শুনা আৰু কেৰিয়াৰত কিছু ব্যাঘাত জন্মিব পাৰে বুলি কৈছে। কৰ্মক্ষেত্ৰত বাধ্যতামূলক বিশেষকৈ উপস্থিতি বজাই ৰাখিব লাগে। সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ মাজত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, যিসকলে আজিৰ দিনটোত কৰ্মৰত, যাৰ ফলত ব্যৱসায়িক যি সম্পৰ্কটো প্ৰভাৱ পৰিব পাৰে। আজি নিয়োজিত লোকসকলে নিজৰ ফাইল, নিজৰ যি নথিপত্ৰ আছে, কাগজ পত্ৰ আছে, সেইখিনি সুন্দৰভাৱে ৰাখিব লাগে, সযতনে সংৰক্ষণ কৰি ৰাখিব লাগে। আজি ঘৰখনৰ যি পৰিৱেশ দিনটোৰ প্ৰথম ভাগত সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব বুলি কৈছে। যুৱক যুৱতীসকলৰ প্ৰেমৰ যি সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত কিন্তু ভালদৰে গুৰুত্ব দিব লাগে, ভালদৰে মনোনিৱেশ কৰিব লাগে। আজি ডিঙিৰ বিষ হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত, কিছু লোকৰ জ্বৰো হ'ব পাৰে। গাফিলতি পৰিহাৰ কৰি উচিত চিকিৎসা ব্যৱস্থা কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল আজি সিংহ ৰাশি জাতক জাতিকাসকলে লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ এই সময়খিনিত নিজৰ মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। পাৰিবাৰিক সমস্যা এটা সমাধানত আপুনি বহুত বেছি সহায়ক বুলি প্ৰমাণিত হ'ব। আজি এই সময়খিনিত আপোনালোকৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু সহজ সৰল স্বভাৱটোৱে আপোনালোকৰ সমাজত, আপোনালোকৰ ঘৰখনত, আত্মীয়ৰ মাজত আপোনালোকৰ প্ৰতি বিশেষকৈ সন্মানৰ ভাৱ থাকিব বুলি কৈছে। আপুনি নিজৰ স্থান উন্নত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিব লাগে।
সম্পত্তিৰ সৈতে জড়িত কাগজপত্ৰ কাম কৰোঁতে আজি সাৱধানে কৰিব লাগিব বা সাৱধানে চম্ভালিব নহলে আপোনালোকৰ প্ৰবঞ্চনাৰ আশংকা আছে গতিকে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লয়টো ভাল হ'ব দিনটো বিশেষকৈ এই সময়খিনিত কৈছে যে পাৰিবাৰিক বিষয়ত অত্যধিক হস্তক্ষেপ পৰিহাৰ কৰক ব্যৱসায়ত কিছুমান প্ৰত্যাহ্বান আৰু সমস্যা টিকি থাকিব শেষৰধত এই সমস্যাবোৰ বেছিভাগে আপুনি বুজাবুজিৰ জৰিয়তে সেইখিনি সমাধান কৰিব পাৰিব সুস্থ বিচাৰৰ দ্বাৰা সমাধান কৰিব পাৰিব আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক আপুনি এটা উপযুক্ত সমাধান বিচাৰি পাব পাৰে আজি পৰিয়ালৰ সৈতে সময় কটালে শিথিল আৰু মানসিক চাপমুক্ত হ'ব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কৰ প্ৰতি আৱেগিক মোহ গঢ়ি তুলিব উদ্বেগৰ বাবে অনিন্দাৰ অনুভৱ কৰিব পাৰে ধ্যান ধাৰণাৰ অভ্যাস কৰক ধ্যান কৰক নিজৰ কিছু ভাল লগা কামত টাইম স্পেণ্ড কৰক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে আজি ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাৱধানে প্ৰস্তুতি চলাব লাগে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত আপোনালোকৰ সামৰ্থ্যৰ ভিত্তিত ব্যৱসায়ত সফলতা লাভ কৰিব মাথো বহুত কষ্টৰ প্ৰয়োজন আছে অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে কোনো এটা প্ৰকল্পক লৈ কাৰ্যত বা কৰ্মৰ ক্ষেত্ৰত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে পাৰিবাৰিক যিকোনো সমস্যাৰ পাৰস্পৰিক সম্প্ৰীতিৰে সমাধান কৰিবলৈ চেষ্টা কৰক আজি আপোনালোকৰ পৰিয়ালত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব স্নায়ু টান বা বিষৰ সমস্যা বাঢ়িব পাৰে যোগ আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি নিজৰ বাবে কিছু সময় উলিয়াওক ইয়াৰ দ্বাৰা আপোনালোকে শান্তি লাভ কৰিব আৰু আধ্যাত্মিক বিষয়ত গভীৰভাৱে সোমাই যোৱাৰ প্ৰতি আপোনালোকৰ মনোযোগ আকৰ্ষিত হ'ব ইয়াৰ দ্বাৰা আধ্যাত্মিক সুখ লাভ কৰিব কেতিয়াবা দিনটোৰ ভাগত কেতিয়াবা আপোনালোকৰ সন্দেহজনক স্বভাৱটোৱে আজি আপোনালোকক আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই সময় অনুযায়ী নিজৰ আচৰণৰ লগত খাপ খুৱাই বা মানুহৰ লগত মিলি যোৱাটো আপোনালোকৰ প্ৰয়োজন আছে সন্দেহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব এই সমস্যাৰ বিত্তীয় লেনদেনৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব ব্যৱসায়টো দিনটো দ্বিতীয়ত ব্যৱসায়ত বিশেষকৈ আজি আপোনালোকৰ যি প্ৰচেষ্টাও সফল হ'ব পৰিয়ালৰ সদস্যৰ সহায়ও আপোনালোকৰ ব্যৱসায়ক আগবঢ়াই নিব পাৰিব আজি নিয়োজিত লোকৰ বাবে অগ্ৰগতিৰ বাবে গ্ৰহৰ যি অৱস্থান অতি অনুকূল এই সুযোগবোৰৰ সুবিধা লওক বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ মাজত দিনটো দ্বিতীয়ত উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিব বিবাহ বহিৰ্ভূত সম্পৰ্কই পাৰিবাৰিক জীৱনত কিছু অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হওক অতি প্ৰদূষিত বা জনবহুল ঠাইলৈ যোৱাৰ পৰা পৰিহাৰ কৰক আজি ছালৰ এলাৰ্জি আপোনালোকৰ হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু বহুত বেছি সতৰ্ক হ'ব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ অলপ সাৱধানতাৰ প্ৰয়োজন আছে আজি অপ্ৰয়োজনীয় কামত লিপ্ত নহ'ব আজি নিজৰ কৰণীয় কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি কেনেকৈ কমপ্লিট কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰাৰ সময় বুলি কৈছে আজি ধ্যান ৰাখিব লাগিব আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 এবাৰ হৈছোঁ তুলা ৰাশিলৈ ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে আজি এটা সুখকৰ দিন হ'ব দিনটো প্ৰথম ভাগত যদি আপুনি বিনিয়োগ কৰিব বিচাৰিছে তেন্তে বন্ধুবৰ্গৰ পৰা পৰামৰ্শ ল'ব পাৰে অতীতৰ ভুলৰ পৰা শিকি আজি কিছুমান উৎকৃষ্ট কৌশল বিবেচনা কৰিব পৰিয়ালৰ সদস্যসকলক সহায় কৰিব হঠাৎ আলহী অহাৰ ফলত ঘৰখনত কিছু ব্যাঘাত জন্মিব পাৰে সময় সঠিকভাৱে পৰিচালনা কৰাটো আজি গুৰুত্বপূৰ্ণ বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গাফিলতি কৰিব পাৰে যেটো উপযুক্ত নহয় ব্যৱসায়ত ৰিস্ক লোৱাটো উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব বুলি কৈছে দিনটো প্ৰথম ভাগত আপুনি হয়তো ছুটি ভ্ৰমণ এটাও কৰিব লাগিব কিন্তু এই ভ্ৰমণ উপকাৰী হ'ব চাকৰিৰ ক্ষেত্ৰত কিছু আপোনালোকে ভাল খবৰ শুনিব দিনটো প্ৰথম ভাগত পৰিয়ালৰ সৈতে শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কিছু লোকে সুযোগ পাব আজি প্ৰেমৰ সম্পৰ্কবোৰ সুখম হৈ থাকিব বৰ্তমান বতৰত ৰক্তচাপ আৰু হৃদৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱাটো উচিত অলপ সাৱধানে আপোনালোকক সুস্থ কৰি ৰাখিব বুলি কৈছে দিনটো দ্বিতীয়ত বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ সৈতে জড়িত কিছুমান উপকাৰী তথ্য পালে আপুনি সুখী হ'ব যদি আপুনি কোনো নীতি বা সম্পত্তিত বিশেষকৈ আপোনালোকে বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক আৰ্থিকভাৱে সময় অনুকূল আজি ব্যক্তিগত আৰু পাৰিবাৰিক আৰামৰ বাবে অধিক খৰচ কৰাৰ সময়ত আজি আপোনালোকৰ বাজেট নিশ্চিতভাৱে মনত ৰাখিব সৰু সৰু কথাবোৰত বিচলিত হোৱাৰ প্ৰৱণতাৰ বৃদ্ধি পাব আৰু সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক ছাত্ৰ ছাত্ৰীসকলে আজি আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে
ব্যৱসায় দৃষ্টিকোণৰ পৰা বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কৰ্মৰ সম্পৰ্কে কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছে অনিৰ্ণয় সময়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ সহায়ক হ'ব আজি আয়ুষ সম্পৰ্কীয় ব্যৱসায় লাভজনক হ'ব কাৰ্যালয়ৰ যি পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব স্বামী স্ত্ৰীৰ যি সম্পৰ্ক দিনটো দ্বিতীয়াত আন্তৰিক হ'ব আজি আপোনালোকৰ সংগীৰ সৈতে ওলাই যোৱাৰ সুযোগ পাব মানসিক কামৰ ফলত বিশেষকৈ গধুৰতা ভাগৰা অনুভৱ কৰিব পাৰে বিনোদনমূলক কামত কিছু সময় নিশ্চয়কৈ কটাব অনুকূল ফলাফল লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক বৃশ্চিক ৰাশি ওম নমঃ শিৱায় আজি সময়ত যিকোনো কাম খৰখেদাকৈ নকৰি সমিনভাৱে বিশেষকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক যিকোনো কাম কৰোঁতে খৰখেদাকৈ যিকোনো কাম নকৰিব দিনটো প্ৰথম ভাগৰ পৰা আপোনালোকে এই ক্ষেত্ৰত ধ্যান ৰাখিব আজি আপুনি অধিক অনুকূল ফলাফল লাভ কৰিব আপুনি কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিছু দিনৰ পৰা ঘনিষ্ঠ সম্পৰ্কৰ মাজত যিবোৰ অভিযোগ উত্থাপন হৈ আহিছে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক নহলে পৰিস্থিতি অলপ বেয়া হ'ব পাৰে এই সময়ত ঋণ লোৱা বা লেনদেন কৰোঁতে লোকচান হ'ব পাৰে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত মধ্যমীয়া দেখা পোৱা গৈছে আজি পেন্ডিং বা আবদ্ধ পেমেন্ট আদায় কৰাৰ বাবে এটা ভাল সময় নতুন অৰ্ডাৰ বা চুক্তি চূড়ান্ত হ'ব পাৰে আজি আপোনালোকৰ কোনো পৰিকল্পনা আনৰ লগত শ্বেয়াৰ নকৰিব চৰকাৰী সেৱকসকলে জনসংযোগৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে আজি স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰুৱাৰ যি পৰিৱেশটো সঠিক ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব আজি গেছ আৰু এচিডিটিৰ সমস্যাৰ সৃষ্টি কৰা খাদ্য খোৱাৰ পৰা বিৰত থকা দিনটো প্ৰথম ভাগত বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো উচিত দিনটো দ্বিতীয়ত এই সময়ত আজি আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ সময় অনুকূল বুলি কৈছে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে সম্পত্তি সম্পৰ্কৰ বিষয়সমূহ সম্পূৰ্ণ হ'ব পুৰণি বন্ধু এজনক লগ পাব যিয়ে স্মৃতিবোৰ আপোনালোকক ঘূৰাই আনিব জ্যেষ্ঠ সদস্যসকলৰ প্ৰতি দিনটো দ্বিতীয়ত সন্মান বজাই ৰাখক বুলি কৈছে খৰখেদা কৰাৰ পৰিৱৰ্তে চিন্তাশীল আৰু শান্তভাৱে কামবোৰ সম্পূৰ্ণ কৰক যিমান পাৰে দিনটো প্ৰথম ভাগত আৰু দ্বিতীয়ত ধ্যান ৰাখিব লাগিব কেতিয়াবা আপোনালোকৰ বিচলিত স্বভাৱটোৱে আনক বিচলিত কৰিব পাৰে খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে ব্যৱসায়ত যি আপোনালোকৰ যি ব্যৱস্থা ভাল হ'ব আজি কামবোৰ সুন্দৰভাৱে চলিব কম্পিউটাৰ বা মিডিয়া সম্পৰ্কৰ ব্যৱসায়ত নতুন সুযোগৰ সৃষ্টি হ'ব চৰকাৰী চাকৰি এটাত নিজৰ সুনামৰ প্ৰতি সজাগ হোৱাটো কিন্তু প্ৰয়োজন আছে পৰিয়ালৰ সৈতে এটা সুখদায়ক সন্ধিয়া বা আপোনালোকে কটাব বুলি কৈছে দিনটো ভাগত আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদনে বিবাহৰ পৰিকল্পনা সূচনা কৰিব পাৰে কিছু লোকৰ বাকি প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়ত দিনটো ভালে হ'ব অৱশ্যে ডায়েবেটিছ আৰু ৰক্তচাপৰ নিয়মীয়া পৰীক্ষা কৰাৰ ক্ষেত্ৰত অৱহেলা নকৰিব গতিকে এইখিনি ক্ষেত্ৰত কিন্তু বৃশ্চিক ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব নিজৰ স্বাস্থ্যৰ লগতে নিজৰ পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব দিনটো ভালদৰে পাৰ হওক ধনু ৰাশি আজি আপোনালোকৰ এটা সপোন বাস্তৱায়িত হ'বলৈ গৈছে নিজৰ ভাবি থকা কিছুমান কাম আজি দিনটো সপোনবোৰ বা কামখিনি সিদ্ধি হ'ব পাৰে গতিকে নিজৰ কামত নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গা কৰক আৰু নিজৰ সামৰ্থ্যৰ ওপৰত কিন্তু বিশ্বাস ৰাখিব লাগিব আজি বহুতো সমস্যাৰ সমাধান পাব আত্মীয়ৰ লগত যিকোনো বিবাদ সমাধান কৰিলে সম্পৰ্কত পুনৰ মধুৰতা আহিব খৰচ কৰাৰ সময়ত বাজেট নিশ্চয়কৈ মনত ৰাখিব আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ বৈবাহিক সম্পৰ্কৰ কিছু আপোনালোকৰ সমস্যা যদি হৈছে সেইখিনিৰ বাবে চিন্তিত হ'ব পাৰে অৱশ্যে এই সমস্যাৰ ধৈৰ্য আৰু বিবেচনাৰে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব আজি যুৱক যুৱতীসকলে দিনটোৰ প্ৰথম ভাগত নিজৰ কেৰিয়াৰৰ সম্পৰ্কে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ীসকলে ইতিবাচক ফলাফল দেখিবলৈ পাব আজি অত্যধিক অফিচৰ কামৰ বুজাৰ বাবে অতিৰিক্ত সময় প্ৰয়োজন হ'ব পাৰে স্বামী স্ত্ৰীৰ যি সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিব প্ৰেমৰ ক্ষেত্ৰত মধুৰতা থাকিব স্বাস্থ্যৰ বিশেষকৈ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত স্বাস্থ্য ভালে হ'ব কিন্তু বৰ্তমান পৰিৱেশৰ বাবে অসাৱধান হোৱাটো কিন্তু উচিত নহয় গতিকে বতৰ অনুসৰি নিজৰ খোৱাবৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব দ্বিতীয়ত বিশেষকৈ আপোনালোকৰ পৰিকল্পিত যি পদ্ধতি আজি আপোনালোকৰ কামবোৰ ত্বৰান্বিত কৰিব আজি পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ পৰামৰ্শই দীৰ্ঘদিনীয়া সমস্যাৰ পৰা আপোনালোকক বিশেষকৈ উপশম দিব বা সমাধান কৰিব পাৰিব একে সময়তে কৈছে যে আজি আপোনালোকৰ বিপণন আৰু সংবাদ মাধ্যমৰ যি জ্ঞান বৃদ্ধি কৰক কিছুমান কাম সময়মতে সম্পূৰ্ণ কৰিলে আজি আপোনালোকৰ ব্যস্ততাৰ পৰা সকাহ পোৱা যাব বুলি কৈছে
ওচৰ চুবুৰীয়াৰ লগত অপ্ৰয়োজনীয় তৰ্কৰ পেচাল এৰিব লাগে, তৰ্কৰ পেচাল কৰিব নালাগে। খং আৰু ক্ৰোধ নিয়ন্ত্ৰণ কৰক। পৰিয়ালৰ কোনো সদস্যৰ নেতিবাচক আচৰণ বিশেষকৈ দেখিলে আপোনালোকৰ চিন্তাৰ সৃষ্টি হ'ব পাৰে। আপুনি আচৰিত হ'ব যে এইসকল ব্যক্তিয়ে কেনেধৰণৰ আচৰণ কৰিছে। গতিকে কিবা এটা সমস্যাৰ বা কিছু আপোনালোকৰ নিগেটিভ ইম্পেক্ট বা প্ৰভাৱ আপোনালোকৰ ঘৰখনত পৰিব পাৰে। আজি পৰিয়ালৰ কোনো সদস্যৰ সেই নেতিবাচক আচৰণক নিয়ন্ত্ৰণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে কোনো কাৰণত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিবা এটা কাৰণবশতঃ। গতিকে ধ্যান ৰাখিব, বেছি তৰ্কৰ পেচাল কৰিলে সম্পৰ্কত বিভাজন আহিব পাৰে, কৰ্মৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। গতিকে মনত ৰাখিব লাগিব। একে সময়তে আজিৰ দিনটোত এই সময়খিনিত পৰিয়াল আৰু ঘৰখনক অগ্ৰাধিকাৰ দিলে এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ঘৰখনত সময় দিয়ক, ঘৰখনত কেনেকৈ আপোনালোকে সমস্যাখিনি সমাধান কৰিব, ঘৰখনৰ কেনেকৈ বাতাবৰণটো ভাল কৰি ৰাখিব, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিলে এটা অনুকূল ফল দেখিব বুলি কৈছে। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ পৰিয়াল আৰু কেৰিয়াৰৰ ওপৰত বিশেষকৈ গুৰুত্ব দিব লাগে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়াৰ্ধত অনিৰ্ণয় বাবে গাঁঠিৰ বিষ, আঁঠুৰ বিষৰ সমস্যা বাঢ়িব পাৰে। গধুৰ আৰু চৰ্বিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। নিজৰ স্বাস্থ্যৰ আপোনালোকে যত্ন ল'ব লাগিব, খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। এই সময়ত যিহেতু গ্ৰহৰ অৱস্থান অতি অনুকূল বুলি কৈছে। যদি আপুনি কোনো স্থবিৰ কাম পুনৰ আৰম্ভ কৰে তেন্তে ই নিশ্চিতভাৱে সম্পূৰ্ণ কৰিব পাৰিব, আপুনি আগবাঢ়ি যাব পাৰিব, এটা অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে। এই সময়খিনিত কম্পিউটাৰৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত যি প্ৰচেষ্টা সফল হ'ব বুলি কৈছে। আজি ধনুৰাশি জাতক জাতিকাসকলে নিজৰ প্ৰচেষ্টাৰ জৰিয়তে অনুকূল ফল পাব। আজি আপুনি কোনো আত্মীয় বা বন্ধুক সহায় কৰিব লাগিব পাৰে তেওঁলোকৰ বিপদত, যাৰ ফলত কিছু কাম আধৰুৱা হৈ থাকিব পাৰে। আজি গাড়ী মটৰ চলাওঁতে সাৱধানে চলাওক। সামান্যতম অসাৱধানতা আপোনালোকৰ বাবে ক্ষতিকাৰক বা খৰচৰ বৃদ্ধি কৰিব পাৰে। ব্যৱসায়ত কিছু উত্থান পতন হ'ব পাৰে মাজে মাজে, কিন্তু আপোনালোকৰ কঠোৰ পৰিশ্ৰম কৰিলে বা কঠোৰ পৰিশ্ৰমে সমাধান দিব। যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কে পৰিকল্পনা কৰিছে তেনে অনুগ্ৰহ কৰি পুনৰ এবাৰ বিবেচনা কৰি ল'ব। কৰ্মক্ষেত্ৰ বা ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ বিষয়াসকলে আপোনালোকক প্ৰশংসা কৰিব। আপোনালোকৰ উল্লাসিত আচৰণে ঘৰখনত ইতিবাচক পৰিৱেশ বজাই ৰাখিব পাৰিব বুলি কৈছে। বিপৰীত লিংগ মানুহৰ লগত মত বিনিময় কৰিলে আজি আপোনালোকৰ সমস্যা হ'ব পাৰে। শৰীৰ বিষ, স্নায়ু টান সমস্যা আদি হ'ব পাৰে। ব্যায়াম আৰু যোগাসনৰ প্ৰতি কিন্তু গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। এই সময়ত নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ ভাল সময়। এই সময়ত মিশ্ৰিত ফলাফল আনিছে, কিন্তু ইয়াৰ সৰ্বোত্তম ব্যৱহাৰ কৰাটো আজি আপোনালোকৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। আজি আৰ্থিক বিষয়বোৰ উন্নত হ'ব। আজি আয়ৰ বাবে এটা উৎসৱ ওলাই আহিব। নতুন ইনকামৰ চ'ৰ্চ মুকলি হ'ব। দিনটোৰ বেছিভাগ সময় আন কামতো আপোনালোকে কটাব, যাৰ ফলত আপুনি নিজৰ আৰু পৰিয়ালৰ বাবে আপোনালোকে অলপ সময় বিচাৰি পাব পাৰে বুলি কৈছে। বিশেষকৈ এখন বাহন বা অন্যান্য আনুষংগিক বিষয়ৰ লগত জড়িত এটা ডাঙৰ খৰচ হ'ব পাৰে। ঘনিষ্ঠ বন্ধুক আপোনালোকে সহায় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। কিছুদিনৰ পৰা চলি থকা ব্যৱসায়িক সমস্যা এটা সমাধান আজি হ'ব পাৰে। কোনো নেতা বা বিষয়াক লগ পালে আপোনালোকৰ ভাগ্য শক্তিশালী হ'ব পাৰে দিনটো প্ৰথম ভাগত, যাৰ ফলত আপোনালোকৰ ব্যৱসায়ত উৎকৃষ্ট হ'ব। কৰ্মসংস্থাপনত থকাসকলৰ বাবে আজি ভাল পদোন্নতি আৰু বদলিৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ বৈবাহিক জীৱনত প্ৰেম থাকিব, বুজাবুজি থাকিব। বিপৰীত লিংগৰ বন্ধুৰ সৈতে হঠাৎ লগ পালে বৰ আনন্দৰ সৃষ্টি হ'ব বুলি কৈছে। স্বাভাৱিক ৰুটিন বজাই ৰাখক। দিনটোৰ প্ৰথম ভাগত যিকোনো সংক্ৰমণ বা ছালৰ সমস্যাৰ বৃদ্ধি পাব পাৰে। আজি নিজৰ বিভিন্ন কামত ব্যস্ত থাকক আৰু কিছুমান বিশেষ পৰিকল্পনাও আজিৰ দিনটোৰ দ্বিতীয়াৰ্ধত সফল হ'ব। ঘৰখনত অতিথি আগমন হ'ব বুলি কৈছে আৰু পাৰস্পৰিক যি ক্ৰিয়াকলাপত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি শিশুৰ সমস্যাবোৰ সমাধান কৰিব, তেওঁলোকৰ আত্মবিশ্বাসো আজি বাঢ়িব। একে সময়তে বন্ধু বা বাহিৰৰ মানুহৰ দ্বাৰা প্ৰভাৱিত হৈ আপুনি নিজৰ ক্ষতি কৰিব পাৰে। নিজৰ সামৰ্থ্যক বিশ্বাস কৰাটোৱে উত্তম। সম্পৰ্ক ৰক্ষা কৰিবলৈ সেই অনুসৰি নিজৰ আচৰণ সাল সলনি কৰাটো গুৰুত্বপূৰ্ণ। ব্যৱসায়ত কিছু নতুন সফলতা পোৱাৰ সম্ভাৱনা আছে। আজি মানুহে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। এই সময়ত উন্নতিৰ সম্ভাৱনাও ভাল। চৰকাৰী কিছুমান কাম আপোনালোকৰ আধৰুৱা হৈ থাকিব পাৰে। আজি আনৰ কথা বতৰাত বেছিকৈ হস্তক্ষেপ কৰিলে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ প্ৰেম বা পাৰিবাৰিক জীৱনত কিছু আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে। গতিকে কিছু উত্তেজনা হ'বলৈ নিদিব। শান্তিপূৰ্ণভাৱে যিমান পাৰে আপোনালোকে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। পুৰণি স্বাস্থ্যজনিত সমস্যা এটা পুনৰ উদ্ভৱ হ'ব পাৰে।
যাৰ ফলত কিছু উদ্বেগ হ'ব পাৰে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক আৰু নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে দুপৰীয়াৰ পিছত পৰিস্থিতি অনুকূল কৰি তুলিব পাৰিব নিজৰ সময়খিনি বুদ্ধিমানৰূপে যিমান পাৰে ব্যৱহাৰ কৰক যুৱক যুৱতীসকলে ব্যক্তিগত সাধনা আৰু সামাজিক উন্নতিৰ দুইটাতে আগ্ৰহী হ'ব আৰু নিজৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰিব বুলি কৈছে এই সময়খিনি ধৈৰ্যৰ প্ৰয়োজন আছে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত উদ্যতন বিষয়ৰ সৈতে সম্পৰ্ক ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক পাৰিবাৰিক যি সম্পৰ্ক দিনটো মধ্যভাগত মধ্যমীয়া হ'ব আজি কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে অত্যধিক কষ্ট আৰু মানসিক চাপৰ ফলত স্নায়ু টান বিষ হ'ব পাৰে স্বাস্থ্যৰ যত্ন ল'ব লাগিব ভাগ্যৰ ৰং হ'ব মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 যদি নতুনকৈ আমাৰ চেনেলটো চাইছে আজি সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি আপুনি এটা বিশেষ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে আজি আপোনালোকৰ নীতিগত দৃষ্টিভংগী আৰু বহল দৃষ্টিভংগী আজি আপোনালোকৰ সামাজিক স্থান বৃদ্ধি কৰিব যিকোনো বাকি থকা বা আবদ্ধ হৈ থকা ধন আদায় কৰিলে আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব অপ্ৰয়োজনীয় সংঘাত বা যুক্তি পৰিহাৰ কৰক ঘৰত ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত মতানৈক্য হোৱাৰ সম্ভৱ ছাত্ৰ ছাত্ৰীসকলে হয়তো পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে ঘূৰি ফুৰি সময় নষ্ট কৰিব পাৰে গতিকে এই সময়ত আপোনালোকৰ ভৱিষ্যত গঢ়ি তোলাৰ সময় ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত ব্যক্তিগত আৰু পাৰিবাৰিক কথাই আজি আপোনালোকৰ কামত বহুত সময় উচ্চকাৰ কৰিবলৈ বাধা দিব পাৰে কিন্তু ফোন কল যোগে গুৰুত্বপূৰ্ণ অৰ্ডাৰ লাভ কৰিব পাৰে দিনটোৰ প্ৰথম ভাগত আজি আপোনালোকৰ চৰকাৰী চাকৰিত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে যিসকলে চানডে দিনটোতো কৰ্মৰত আজি ঊৰ্ধ্বতন বিষয়াৰ সৈতে ক্ষতিকাৰক সম্পৰ্ক পৰিহাৰ কৰক স্বামী স্ত্ৰীৰ যি সম্পৰ্ক দিনটোৰ প্ৰথম ভাগৰে পৰা ঘনিষ্ঠতা বাঢ়িব প্ৰেমত মধুৰতা টিকি থাকিব স্বাস্থ্য ঠিকে থাকিব দিনটোৰ প্ৰথম ভাগত কিন্তু বৰ্তমান পৰিৱেশৰ বাবে অসাৱধান হোৱাটো ইমান এটা ঠিক নহয় বুলি কৈছে এই সময় আপোনালোকৰ সপোন আৰু কল্পনাৰ বাস্তৱায়িত কৰিবলৈ বিত্তীয় বিনিয়োগৰ বিষয়বোৰ অনুকূল হ'ব আপুনি সামাজিক স্থিতি বজাই ৰাখিব পাৰিব বিশেষ সামগ্ৰী ক্ৰয় কৰাৰ সুযোগো পাব পাৰে অপ্ৰয়োজনীয় খৰচ সংযত কৰক আৰু আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক মজবুত কৰি ৰাখক বুলি কৈছে আপুনি ভাল সামাজিক স্থিতি বজাই ৰাখিব বিশেষ সামগ্ৰী ক্ৰয় কৰাৰ সুযোগো পাব পাৰে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব আজি শান্তভাৱে সমস্যাবোৰ সমাধান কৰক আজি আপোনালোকৰ ক্ষমতা আৰু সামৰ্থ্যই ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামবোৰ দ্ৰুত কৰিবলৈ সক্ষম কৰিব সম্পত্তিৰ লেনদেনৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে চৰকাৰী চাকৰি থকাসকলে আজি হয়তো কিছু বিশেষ দায়িত্ব বা কৰ্তব্য লাভ কৰিব পাৰে পৰিয়ালত বিৰাজ কৰিব এক সুখৰ পৰিৱেশ দিনটোৰ প্ৰথম ভাগত ভুল বুজাবুজিবোৰ সমাধান হ'ব বিশ্বাসযোগ্য মানুহে বিবাহৰ বিষয়ে আলোচনা কৰিব পাৰে আজি খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ বেয়া হোৱাৰ বাবে পেটৰ বিষ বা মূৰৰ বিষৰ সমস্যাবোৰ স্থায়ী হৈ থাকিব পাৰে সংগঠিত হৈ থাকিবলৈ চেষ্টা কৰক আজি দিনটো বিশেষকৈ এই সময়খিনিত অতিথিসকলক বিশেষকৈ মনোৰঞ্জন কৰি সুখৰ সময় পাৰ কৰিব ঘৰলৈ অহা অতিথিক বা আলহীক আপোনালোকে শুশ্ৰূষা কৰিব উপহাৰ আদান প্ৰদানো হ'ব পাৰে আজি বাজেটত টান হ'ব পাৰে যদিও পৰিয়ালৰ সুখৰ তুলনাত এই সমস্যাৰ সামান্য হ'ব যুৱক যুৱতীসকলে কিন্তু নিজৰ ভৱিষ্যতৰ পৰিকল্পনাক লৈ অধিক গুৰুত্ব দিব লাগে বুলি কৈছে আৰ্থিক বিষয়ত কিন্তু গাফিলতি আজি আপোনালোকক বিপদত পেলাব পাৰে পৰিয়ালৰ কোনো সদস্যৰ বৈবাহিক জীৱনত অসুবিধা হ'লে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে একে সময়তে কোমল আৰু সহজ সৰল স্বভাৱ বজাই ৰাখক আনক অতিমাত্ৰা বিশ্বাস নকৰিব জোখতকৈ বেছি কাৰোবাক বেছি বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়ৰ বাবে এই সময়ত বহুত কষ্টৰ প্ৰয়োজন আছে যিকোনো সম্প্ৰসাৰণ বা পৰিকল্পনা আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা কৰক চৰকাৰী চাকৰি থকাসকলে অচিনাকি মানুহৰ লগত কিন্তু সকলো কথা শ্বেয়াৰ কৰিব নালাগে সাৱধানতা অৱলম্বন কৰক পৰিয়ালৰ পৰিৱেশত সম্প্ৰীতি বুজাবুজি থাকিব ৰোমান্টিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱক বুজাটো প্ৰয়োজন আছে প্ৰেমৰ ক্ষেত্ৰত ডায়েবেটিছ বা যিসকলৰ ৰক্তচাপৰ সমস্যা আছে সাৱধানে থাকক বা সমস্যাৰ পৰা আঁতৰি থাকক নিয়মীয়া ৰুটিন বজাই ৰাখক ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 দৈনিক ৰাশিফলৰ ভিডিঅ' সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে মীন ৰাশি মীন ৰাশি জাতক জাতিকাসকলে বহুত বেছি আজি সক্ৰিয় হ'ব নিজৰ কামৰ ক্ষেত্ৰত আৰু এই ৰাশি জাতক জাতিকাসকল হৈছে দয়ালু আনক সহায় কৰি ভাল পায় সেই অনুসাৰে এই ৰাশি জাতক জাতিকাসকলে আজি বিপদত কোনোবা পৰিলে সহায় কৰিব বুলি কৈছে আজি ঘৰুৱাৰ বিশেষকৈ সামগ্ৰী ক্ৰয় কৰি ব্যয় কৰা হ'ব বুলি কৈছে অৰ্থাৎ ব্যয় কৰিব খৰচ কৰিব বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনালোকৰ পৰিয়ালটোৰ লগত থাকিব বেছিভাগ কামেই সুচাৰুৰূপে আজিৰ দিনটোত সম্পূৰ্ণ হ'ব
দিনটো প্ৰথম ভাগত যাৰ ফলত আপোনালোকৰ মনত শান্তি আৰু আৰাম আহিব। আজি আপোনালোকৰ সন্তানৰ মনোবল বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ, কিয়নো তেওঁলোকে ভৱিষ্যতৰ পৰিকল্পনাক লৈ অলপ চিন্তিত হ'ব পাৰে। আজি দুপৰীয়াৰ পিছত কথাবোৰ অলপ প্ৰত্যাহ্বানজনক হ'ব পৰিব পাৰে, গতিকে এই সময়খিনিত ধৈৰ্য আৰু শান্তিৰে কটাব লাগে বুলি কৈছে। আজি ব্যৱসায়িক ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ প্ৰভাৱ প্ৰবল হৈ থাকিব। কৰ্মচাৰীৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব, যিয়ে আপোনালোকৰ দক্ষতা বৃদ্ধি কৰিব পাৰে, কিন্তু এই সময়ত আপোনালোকৰ সামগ্ৰিক মানদণ্ডৰ প্ৰতি অধিক মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ। বিশেষ বন্ধু বান্ধৱীক লগ পালে আনন্দ আহিব, পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব, পাৰিবাৰিক পৰিৱেশটো সুখদায়ক হ'ব। স্নায়ু টান, শৰীৰ বিষৰ দৰে এটা চিন্তাৰ বিষয় হ'ব পাৰে। দিনটোৰ প্ৰথম ভাগত ব্যায়াম কৰাটো আৱশ্যকীয় বুলি কৈছে। আজি সমস্যাক লৈ আতংকিত হোৱাৰ পৰিৱৰ্তে, ভয় কৰাৰ পৰিৱৰ্তে সেই সমস্যা বা প্ৰব্লেমখিনি কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি তাৰ বাবে চেষ্টা কৰাৰ সময় বুলি কৈছে। আপুনি নিশ্চয়কৈ সফল হ'ব। আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ যি আশীৰ্বাদ, মৰম চেনেহ বা যিখিনি ছাপোৰ্ট পাব লাগে সেইখিনি লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু দ্বিতীয়াৰ্থত বিশেষকৈ এই সময়খিনিত আপোনালোকৰ সন্তানক অনুপ্ৰাণিত কৰি ৰাখিবলৈ তেওঁলোকৰ প্ৰতি বন্ধুত্বপূৰ্ণ মনোভাৱ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আজি প্ৰতিটো দিশ ভালদৰে বিবেচনা কৰাটো নিশ্চিত কৰক। কাৰো লগত অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থাকক। তৰ্ক পেচাল হ'বলৈ নিদিব, হাই কাজিয়া নকৰিব। একে সময়তে ব্যৱসায় ক্ষেত্ৰত দিনটোৰ দ্বিতীয়ত সকলো প্ৰচেষ্টা কৰিও কামবোৰ স্বাভাৱিক হৈ থাকিব। অৱশ্যে সামাজিক যোগাযোগ, অনলাইন যোগাযোগ, সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়সমূহে আজিৰ দিনটোত আগবাঢ়ি যাব পাৰিব। কৰ্মৰ ক্ষেত্ৰত আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰা কিছু ভাল সহায় লাভ কৰি থাকিব। বৈবাহিক সম্পৰ্ক সুষম হৈ থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আৱেগিক দূৰত্ব থাকিব পাৰে। পাৰস্পৰিক সন্মান আৰু বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ। বৰ্তমান বতৰৰ বাবে কিন্তু কৈছে যে মূৰৰ বিষ, মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে। এই সময় নিজৰ দৈনন্দিন কাম কাজ আৰু খাদ্য অভ্যাস বিশেষকৈ আপোনালোকৰ ভালদৰে সংগঠিত কৰি ৰাখিব লাগিব। আৰ্দ্ৰ গৰমৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব। এই সময়খিনি হৈছে ভাল পেণ্ডিং কাম সম্পূৰ্ণ কৰাৰ বাবে ভাল সময়। ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু আত্মীয়ৰ বাবে সময় বিচাৰি পাব বুলি কৈছে। কিছুমান বিশেষ কামৰ বাবে কিন্তু যুৱক যুৱতীসকলে আজি প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। আজি তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। অচিনাকি মানুহৰ লগত যোগাযোগ বা ব্যৱহাৰত সাৱধান হওক। আপুনি কোনো ষড়যন্ত্ৰ বলি হ'ব পাৰে, গতিকে বেয়া মানুহৰ সংগী বা সংগৰ পৰা, বেয়া লগ সংগৰ পৰা আঁতৰি থাকক। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লোৱাৰ ক্ষেত্ৰত আজি গুৰুত্ব দিয়ে বুলি কৈছে। অভিজ্ঞ লোকৰ নিৰ্দেশনত ব্যৱসায়ত যিকোনো নতুন প্ৰকল্প বা কাম সফল কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। যিকোনো ব্যৱসায়িক স্থানত আজি আপোনালোকৰ উপস্থিতি অতিকৈ প্ৰয়োজনীয়, কিয়নো আপোনালোকৰ অসাৱধানতাই আনকি কৰ্মচাৰীসকলো মনোযোগ হেৰুৱাব পাৰে। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায় লাভজনক পৰিস্থিতিৰ বিকাশ ঘটিছে। বৈবাহিক সম্পৰ্কত প্ৰেম থাকিব। দিনটো মাজে মাজে ঘৰখনত শান্তি আৰু সুখৰ পৰিৱেশ সৃষ্টি কৰিবৰ বাবে আপোনালোকে চেষ্টা চলাব। কিবা এটা ভুল বুজাবুজি হ'ব পাৰে কাৰোবাৰ লগত। ৰোমান্টিক সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যসন্মত খাদ্য আৰু দৈনন্দিন কাম কাজ বজাই ৰাখক। নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।